চাওক আমি এইটো নীতি আমি স্বীকাৰ কৰি মানিম যে অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব সেইখন আইন তুমি বনোৱা অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব ৰাজস্থানৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব বিহাৰৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব এই তেলেংগানাৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব তোমালোকে তেনেকুৱা আইন বনোৱা উৰিষ্যা মানুহে মাটি কিনিব নোৱাৰিব সেই আইন বনোৱা গোটেই তেলেংগানাৰ মানুহ আহি মাৰ্ঘেৰিটাত দম হৈ গ'ল কি কৰিছে একোৱে কৰিব পৰা নাই তেওঁ মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি লগাব বিচাৰিছে পাহৰি গৈছে এইখন অসম কাৰ শংকৰ আজানৰ অসম হয় এইখন অসম কিন্তু দীনদয়াল উপাধ্যায়ৰ অসম নহয় এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰো নহয় আৰু ৰিণিকী শৰ্মা ভূঞাৰ লগত অনা অসমো নহয় এইখন অসমীয়া জনসাধাৰণ জাগিছে জাগিব আৰু এই আহিব আগৰ পৰা আৰম্ভণি হৈছে চাওক আমি এই বিষয়ে কেনেকৈ ক'ম আজি অসমৰ বাহিৰত এটা সংগঠন আছে নেকি অসমীয়াৰ কওক ভোজপুৰী বিহাৰৰ মই বিহাৰ বাদেই দিলোঁ আমাৰ গাতে লাগি আছে পশ্চিমবংগত আছে নেকি অসমীয়া এটা সংগঠন লগত লাগি আছে উৰিষ্যাত আছে নেকি এটা সংগঠন অসমীয়াটো এটা সংগঠন নাই নাগালেণ্ডত আছে নেকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ হাত ভনীত নাগালেণ্ড অৰুণাচল কহিমা ত্ৰিপুৰাত আমাৰ আছে নেকি তেনেহ'লে কিয় আমি স্বীকাৰ কৰিম কিয় মানিম আপোনালোকে এই বিষয়বিলাক আপোনালোকে উপস্থাপন কৰক ৰাইজৰ মাজলৈ লৈ যাওক আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক আবুল তাবুল কয় যে মুছলমানক মাতি নিদিওঁ মুছলমানক হেৰি কৰিব লাগে এইবিলাক কথা আপোনালোকেও নিনিব এইবিলাক আছে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই আছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাত বিশেষকৈ তাত যোগদান কৰিছে ইয়াত হয়তো থাকিব পাৰে আপোনালোকৰ নিউজ লাইভে হওক টাইম এইটে হওক হিমন্ত বিশ্ব শৰ্মাৰ যিকেইটা চেনেল সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকেও জাতিৰ বাবে সত্যটো আপোনালোকে উপস্থাপন কৰক আপোনালোকে কওক যে ভোজপুৰী সংগঠন ইয়াত নালাগে কওক আপোনালোকে ইয়াত মাৰোৱাৰী সংগঠন নালাগে কওক আপোনালোকে ইয়াত বহিৰাগত সংগঠন নালাগে আপোনালোকেতো নকয় কোনোদিন চাওক আমি এইটো নীতি আমি স্বীকাৰ কৰি মানিম যে অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব সেইখন আইন তুমি বনোৱা অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব ৰাজস্থানৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব বিহাৰৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব এই তেলেংগানাৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব তোমালোকে তেনেকুৱা আইন বনোৱা উৰিষ্যা মানুহে মাটি কিনিব নোৱাৰিব সেই আইন বনোৱা গোটেই তেলেংগানাৰ মানুহ আহি মাৰ্ঘেৰিটাত দম হৈ গ'ল কি কৰিছে একোৱে কৰিব পৰা নাই তেওঁ মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি লগাব বিচাৰিছে পাহৰি গৈছে এইখন অসম কাৰ শংকৰ আজানৰ অসম হয় এইখন অসম কিন্তু দীনদয়াল উপাধ্যায়ৰ অসম নহয় এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰো নহয় আৰু ৰিণিকী শৰ্মা ভূঞাৰ লগত অনা অসমো নহয় এইখন অসমীয়া জনসাধাৰণ জাগিছে জাগিব আৰু এই আহিব আগৰ পৰা আৰম্ভণি হৈছে চাওক আমি এই বিষয়ে কেনেকৈ ক'ম আজি অসমৰ বাহিৰত এটা সংগঠন আছে নেকি অসমীয়াৰ কওক ভোজপুৰী বিহাৰৰ মই বিহাৰ বাদেই দিলোঁ আমাৰ গাতে লাগি আছে পশ্চিমবংগত আছে নেকি অসমীয়া এটা সংগঠন লগত লাগি আছে উৰিষ্যাত আছে নেকি এটা সংগঠন অসমীয়াটো এটা সংগঠন নাই নাগালেণ্ডত আছে নেকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ হাত ভনীত নাগালেণ্ড অৰুণাচল কহিমা ত্ৰিপুৰাত আমাৰ আছে নেকি তেনেহ'লে কিয় আমি স্বীকাৰ কৰিম কিয় মানিম আপোনালোকে এই বিষয়বিলাক আপোনালোকে উপস্থাপন কৰক ৰাইজৰ মাজলৈ লৈ যাওক আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক আবুল তাবুল কয় যে মুছলমানক মাতি নিদিওঁ মুছলমানক হেৰি কৰিব লাগে এইবিলাক কথা আপোনালোকেও নিনিব এইবিলাক আছে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই আছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাত বিশেষকৈ তাত যোগদান কৰিছে ইয়াত হয়তো থাকিব পাৰে আপোনালোকৰ নিউজ লাইভে হওক টাইম এইটে হওক হিমন্ত বিশ্ব শৰ্মাৰ যিকেইটা চেনেল সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকেও জাতিৰ বাবে সত্যটো আপোনালোকে উপস্থাপন কৰক আপোনালোকে কওক যে ভোজপুৰী সংগঠন ইয়াত নালাগে কওক আপোনালোকে ইয়াত মাৰোৱাৰী সংগঠন নালাগে কওক আপোনালোকে ইয়াত বহিৰাগত সংগঠন নালাগে আপোনালোকেতো নকয় কোনোদিন চাওক আমি এইটো নীতি আমি স্বীকাৰ কৰি মানিম যে অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব সেইখন আইন তুমি বনোৱা অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব ৰাজস্থানৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব বিহাৰৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব এই তেলেংগানাৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব তোমালোকে তেনেকুৱা আইন বনোৱা উৰিষ্যা মানুহে মাটি কিনিব নোৱাৰিব সেই আইন বনোৱা গোটেই তেলেংগানাৰ মানুহ আহি মাৰ্ঘেৰিটাত দম হৈ গ'ল কি কৰিছে একোৱে কৰিব পৰা নাই তেওঁ মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি লগাব বিচাৰিছে পাহৰি গৈছে এইখন অসম কাৰ শংকৰ আজানৰ অসম হয় এইখন অসম কিন্তু দীনদয়াল উপাধ্যায়ৰ অসম নহয় এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰো নহয় আৰু ৰিণিকী শৰ্মা ভূঞাৰ লগত অনা অসমো নহয় এইখন অসমীয়া জনসাধাৰণ জাগিছে জাগিব আৰু এই আহিব আগৰ পৰা আৰম্ভণি হৈছে চাওক আমি এই বিষয়ে কেনেকৈ ক'ম আজি অসমৰ বাহিৰত এটা সংগঠন আছে নেকি অসমীয়াৰ কওক ভোজপুৰী বিহাৰৰ মই বিহাৰ বাদেই দিলোঁ আমাৰ গাতে লাগি আছে পশ্চিমবংগত আছে নেকি অসমীয়া এটা সংগঠন লগত লাগি আছে উৰিষ্যাত আছে নেকি এটা সংগঠন অসমীয়াটো এটা সংগঠন নাই নাগালেণ্ডত আছে নেকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ হাত ভনীত নাগালেণ্ড অৰুণাচল কহিমা ত্ৰিপুৰাত আমাৰ আছে নেকি তেনেহ'লে কিয় আমি স্বীকাৰ কৰিম কিয় মানিম আপোনালোকে এই বিষয়বিলাক আপোনালোকে উপস্থাপন কৰক ৰাইজৰ মাজলৈ লৈ যাওক আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক আবুল তাবুল কয় যে মুছলমানক মাতি নিদিওঁ মুছলমানক হেৰি কৰিব লাগে এইবিলাক কথা আপোনালোকেও নিনিব এইবিলাক আছে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই আছে হিমন্ত বিশ্ব শৰ্মাই আৰু তাত বিশেষকৈ তাত যোগদান কৰিছে ইয়াত হয়তো থাকিব পাৰে আপোনালোকৰ নিউজ লাইভে হওক টাইম এইটে হওক হিমন্ত বিশ্ব শৰ্মাৰ যিকেইটা চেনেল সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকেও জাতিৰ বাবে সত্যটো আপোনালোকে উপস্থাপন কৰক আপোনালোকে কওক যে ভোজপুৰী সংগঠন ইয়াত নালাগে কওক আপোনালোকে ইয়াত মাৰোৱাৰী সংগঠন নালাগে কওক আপোনালোকে ইয়াত বহিৰাগত সংগঠন নালাগে আপোনালোকেতো নকয় কোনোদিন